হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি ইংলিছ ছাবজেক্টৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে মই মেথছ, ইংলিছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, আছামিজ গোটেইকেইটা ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হয় পাৰিলে কুৱেশ্যন পেপাৰবোৰ দিবা মোৰ হোৱাটছআপ নম্বৰত, ক্লিয়াৰকৈ ফটো মাৰি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। পেপাৰখনৰ 1 নম্বৰটোত মুঠ 20টা MCQ দিছে। তো প্ৰত্যেকটোৰে বাবে 4টাকৈ আমাক অপশ্যন দিয়া আছে, তাৰ পৰা শুদ্ধ অপশ্যনটো আমি বাছি উলিয়াব লাগে। এইটোত দিছে দ্য এজ অফ মাৰ্গী ৱাজ, অৰ্থাৎ মাৰ্গীৰ বয়স আছিল। আমি দ্য ফান ডেট চেপ্টাৰটোত পাইছিলোঁ যে মাৰ্গীৰ বয়স আছিল 11 ইয়াৰ্ছ আৰু টমিৰ আছিলে 13 ইয়াৰ্ছ। চ' ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4, 11 ইয়াৰ্ছ। নেক্সট বিটোত দিছে হুজ ফাদাৰ নিউ এজ মাছ এজ এ টিচাৰ, দেউতাকে এজন শিক্ষকৰ সমানে জানে বুলি ইয়াত সুধিছে। তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1, টামি। নেক্সট চি নম্বৰ কুৱেশ্যনটোত দিছে দ্য কাউণ্ট্ৰি দ্য এভিলিন ট'ৰ উইথ এ অৰ্চেষ্টাৰ ৱাজ, অৰ্চেষ্টাৰ মানে সুসংগঠিত বাদ্যযন্ত্ৰৰ দল। তো এনেকুৱা ধৰণৰ দল লৈ ইভিলিনে কোনখন দেশ ভ্ৰমণ কৰিছিল। ইয়াত আমাক অপশ্যনসমূহ দিছে USA, দ্য UK, ইটালী, জাৰ্মানী। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2, দ্য UK, অৰ্থাৎ ইউনাইটেড কিংডম। নেক্সট ডি নম্বৰটো দিছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড লিল্ট, অৰ্থাৎ লিল শব্দটোৰ অৰ্থ কি। ইয়াত লিল শব্দটোৰ অৰ্থ হ'ব অপশ্যন 3, এ ৱে অফ স্পিকিং, কথা কোৱাৰ এক প্ৰকাৰৰ ষ্টাইল। নেক্সট কুৱেশ্যন নম্বৰ ইটোত দিছে দ্য ছাবজেক্ট মেটাৰ অফ দ্য বুক অফ দ্য টমি ফাউণ্ড ৱাজ, অৰ্থাৎ টমিয়ে যিখন কিতাপ পাইছিলে কিতাপখনৰ বিষয়বস্তু কি আছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4, স্কুল। নম্বৰ এফত দিছে হোৱাট ইজ এ টেলিবুক, টেলিবুক কি। এটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত 1ত দিছে এন ই বুক, এইটো হয়। 2ত দিছে ডিজিটেল বুক, এইটো হয়। আৰু 3ত দিছে বুক ষ্ট'ৰ ইন কম্পিউটাৰ, এইটো হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4, অল অফ দ্য এবভ। নেক্সট জি নম্বৰ কুৱেশ্যনটোত দিছে দ্য পইণ্ট অফ দ্য পয়েম দ্য ৰোড নট টেকেন ইজ, অৰ্থাৎ দ্য ৰোড নট টেকেন কবিতাটোৰ কবিজনৰ নাম কি। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 3, ৰবাৰ্ট ফ্ৰষ্ট। ডিয়াৰ ষ্টুডেণ্ট, মই এই যিটো পয়েমৰ কথা ইয়াত কৈ আছে দ্য ৰোড নট টেকেন, এই পয়েমটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনিৰ লগতে ইয়াৰ যথেষ্ট ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত দি থৈছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। নেক্সট এইচ নম্বৰ দিছে হোৱাট ৱাজ দ্য ডেট ডেট মাৰ্গী ৰট অন দ্য ডায়েৰী, অৰ্থাৎ মাৰ্গীয়ে ডায়েৰীখন যে লিখিছিল সেই দিনটো কি আছিল, বা মাৰ্গীয়ে ডায়েৰী লিখা দিনটো কি আছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2, 17 মে 2157। নেক্সট আই নম্বৰটো দিছে দ্য টাৰ্ম আণ্ডাৰগ্ৰ'থ মিনছ, অৰ্থাৎ আণ্ডাৰগ্ৰ'থ মানে কি। ইয়াত আণ্ডাৰগ্ৰ'থ মানে হ'ব অপশ্যন 3, ডেন্স গ্ৰ'থ অফ প্লাণ্টছ এণ্ড বাছেছ, অৰ্থাৎ চাপৰ জোপোহা গছ। নেক্সট জে নম্বৰটো দিছে হোৱাট ৱাজ মাৰ্গীজ মাদাৰ নেম, অৰ্থাৎ মাৰ্গীৰ মাকৰ নাম কি। ইয়াত মাৰ্গীৰ মাকৰ নাম হৈছে অপশ্যন 3, মিছেছ জোনছ। নেক্সট কে নম্বৰ দিছে ইন হুইচ ইয়াৰ ইভলিন ডিফনেছ ৱাজ ফাৰ্ষ্ট নটিছ, ইভিলিনে যে কাণেৰে শুনা নাপায় কলা আছিল সেই কথাটো ইভিলিনৰ কিমান বয়সত ধৰা পৰিছিল। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 2, এট 8 years, অৰ্থাৎ 8 বছৰ বয়সত ইভিলিনৰ এই শ্ৰৱণ বাধাগ্ৰস্ততাটো ধৰা পৰিছিল, যিটো মাকে ধৰা পেলাইছিল যেতিয়া ইভিলিনে এটা ষ্টেজত পাৰফৰ্ম কৰিবৰ বাবে ৱেইট কৰি আছিল। এবাৰ এল নম্বৰ দিছে ইভিলিন মেক্স হাৰ ষ্টাডি ইন দ্য প্ৰিটিজিয়াছ, ইয়াত প্ৰিটিজিয়াছ মানে হৈছে প্ৰতিষ্ঠিত বা সন্মানীয়। তো ইয়াৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠিত কোনখন মিউজিক একাডেমীত ইভিলিনে পঢ়িবলৈ গৈছিল। ইয়াত উক্ত একাডেমীখন হৈছে অপশ্যন 3, ৰয়েল একাডেমী অফ মিউজিক। নেক্সট কুৱেশ্যন নম্বৰ এম, হোৱাট ডিড ৰন ফ্ৰপছ এডভাইচ ইভিলিন, ৰন ফ্ৰপছে যিজন এজন বাদ্যযন্ত্ৰ শিল্পী আছিল তেওঁ ইভিলিনক কি বুলি পৰামৰ্শ দিছিল। তো ইভিলিনক পৰামৰ্শ দিছিল যে অপশ্যন 3, ফিল মিউজিক উইথ হাৰ বডি, অৰ্থাৎ সুৰক নিজৰ শৰীৰৰ সৈতে অনুভৱ কৰিবলৈ কৈছিল। নেক্সট কুৱেশ্যন নম্বৰ এনটোত দিছে হুৱাৰ ডিড টমি ফাইণ্ড দ্য ৰিয়েল বুক, অৰ্থাৎ টমিয়ে সেই কিতাপখন প্ৰকৃত কিতাপখন বা সঁচা কিতাপখন ক'ত পাইছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3, ইন দ্য এটিক। ডিয়াৰ ষ্টুডেণ্ট, মই দ্য ফান ডে হেট এই চেপ্টাৰটোৰ পৰা MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ বিভিন্ন ভিডিঅ' বনাইছোঁ, লগতে এই সম্পূৰ্ণ চেপ্টাৰটো অসমীয়ালৈ অনুবাদ কৰি থৈছোঁ।
যদি তোমালোকে চোৱা নাই চাব পাৰিবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ তোমালোকৰ আপ টু এনুৱেল এক্সামলৈকে যথেষ্টখিনি হেল্প হ'ব নেক্সট নম্বৰটো দিছে হোৱাট ইজ দ্য নেম অফ দ্য ৰাইটাৰ দ্য ফান ডে হেড দ্য ফান ডে হেড পাঠটোৰ লেখকৰ নাম কি ইয়াত উক্ত পাঠটোৰ লেখকজনৰ নাম হৈছে অপশ্যন 2 আইজাক অচিম্ব নেক্সট কুৱেশ্যন নাম্বাৰ পিত দিছে এভিলিন ৱাজ হেল্প টু কণ্টিনিউ উইথ হাৰ মিউজিক বাই অৰ্থাৎ এভিলিনক মিউজিক আহৰণ কৰাত বা মিউজিক শিকাত কোনে ধাৰাবাহিকভাৱে সহায় কৰিছিল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 ৰন ফৰ্বছ নেক্সট আহোঁ কিউলৈ ইয়াত দিছে হুইচ ফৰেন লেংগুৱেজ ডিড এভিলিন লাৰ্ণ অৰ্থাৎ এভিলিনে কোনবিলাক বিদেশী ভাষা শিকিছিলে ইয়াত 1ত যিটো দিছে ফ্ৰেঞ্চ এই ভাষাটো এভিলিনে শিকিছিলে আৰু 2ত দিছে বেছিক জাপানীজ এইটো শিকিছিলে গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 বোথ 1 and 2 নেক্সট আৰটোত দিছে হোৱাই ডিড মাৰ্গিছ মাদাৰ কল দ্য কাউণ্ট্ৰি ইন্সপেক্টৰ অৰ্থাৎ মাৰ্গীৰ মাকে কাউণ্ট্ৰি ইন্সপেক্টৰজনক কিয় মাতিবলৈ বাধ্য হৈছিলে বা কিয় মাতিছিলে ইয়াত উক্ত কাৰণটো হৈছে অপশ্যন 4 টু চেক দ্য ফল্ট ইন মাৰ্গিছ টিচাৰ ইন দ্য জিঅ'গ্ৰাফি ছেকশ্যন নেক্সট কুৱেশ্যন নাম্বাৰ এছ হাউ মাছ টাইম ৱাজ টেকেন টু ৰিপেয়াৰ টামিজ টিচাৰ ইয়াৰ অৰ্থ হৈছে যে এবাৰ টমিৰ যিটো ৰবটিক টিচাৰ অলপ বিকল হৈ গৈছিলে তো এই টিচাৰজনক মেৰামতি কৰোঁতে বা ৰিপেয়াৰিং কৰোঁতে কিমান টাইম লাগিছিলে কিমান সময়ৰ আৱশ্যক হৈছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 1 month নেক্সট কুৱেশ্যন নাম্বাৰ টি লাষ্ট MCQ ইয়াত দিছে দ্য ছাবজেক্ট ডেট মাৰ্গী ফাউণ্ড ভেৰি ডিফিকাল্ট ৱাজ অৰ্থাৎ কোনটো বিষয় মাৰ্গীয়ে শিকোঁতে বৰ কঠিন পাইছিলে বা বৰ ভাল নাপাইছিলে তো বা অসুবিধাৰ সন্মুখীন হৈছিলে ইয়াত উক্ত ছাবজেক্টটো হৈছে অপশ্যন 3 জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোল নেক্সট কুৱেশ্যন নাম্বাৰ 2ত আমাক 1 মাৰ্কৰ 5টা কুৱেশ্যন দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন তো এইটোত দিছে হু ৱাজ ৰন ফৰ্বছ কোন আছিল এইটো আমি পাইছোঁ এই MCQত তো আমি 1 মাৰ্কৰ ভাৱে এনেধৰণে লিখিলে হ'ব ৰন ফৰ্ব ৱাজ এ পাৰ্কিউচনিষ্ট আৰু যদি 2 মাৰ্ক থাকে আমি লিখি দিব লাগিব লগতে হু স্পটেড এভিলিন গ্লেনিছ পটেঞ্চিয়েল এণ্ড এনকাৰেজ হাৰ টু ফিল মিউজিক থ্ৰু হাৰ বডি ষ্টিট অফ হিয়াৰিং ইট গোটেইখিনি লিখি দিলেও হ'ব তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব 1 মাৰ্কে হওক বা 2 মাৰ্কে হওক ইমানখিনি লিখিলে ছাফিচিয়েণ্ট হ'ব চ' এইখিনি তোমালোকে নোট কৰি ল'বা নেক্সট বিটোত দিছে হাউ মেনি ৰোডছ আৰ ডাইভাৰ্ছ ইন এ য়েল্লো উড আমি দ্য ৰোড নট টেকেন কবিতাটোত পাইছিলোঁ যে হালধীয়া কাঠনিডৰাৰ কিনাৰেদি যিটো ৰাস্তা গৈছে সেই ৰাস্তাটো সুধিছে ইয়াত কেইটা ভাগ হৈছিল ইয়াৰ আমি এনচাৰটো লিখিব পাৰোঁ 2 roads diverge in a yellow wood লিখিব পাৰোঁ there are 2 roads diverge in a yellow wood নেক্সট চি নম্বৰটো দিছে হোৱাট ইজ এ টেলিবুক এইটো ৰিপিট হৈয়ে থাকে টেলিবুক মানে কি নেক্সট কুৱেশ্যন নম্বৰ ডি দিছে হাউ অল্ড ৱাজ ইভিলিন হুৱেন চি ৱেন টু ৰয়েল একাডেমি অৰ্থাৎ ইভিলিন যেতিয়া ৰয়েল একাডেমিলৈ গৈছিলে তেতিয়া তাইৰ বয়স কিমান আছিল ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ হুৱেন ইভিলিন ৱেন টু ৰয়েল একাডেমি অফ মিউজিক চি ৱাজ 17 years old ইটোত দিছে হোৱাট ডু ইউ মিন বাই য়েল্লো উড মানে তুমি কি বুজা ইয়াৰ উত্তৰটো হ'ব য়েল্লো উড ৰেফাৰ্ছ টু এ ফৰেষ্ট ডিউৰিং অটম হুৱেৰ দ্য লিভছ হেভ টাৰ্ণ য়েল্লো অৰ্থাৎ য়েল্লো উড মানে হৈছে হেমন্ত কালৰ এখন কাঠনি যেতিয়া গছৰ পাতবিলাক পকিবলৈ আৰম্ভ কৰে তেতিয়া এইবোৰ কেনেকুৱা দেখা যায় হালধীয়া যেন দেখা যায় নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে হুৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ হোৱাট প্ৰব্লেম ডাজ হি ফেচ অৰ্থাৎ ট্ৰেভেলাৰজনে ক'ত নিজকে পাইছিলেগৈ যেতিয়া ৰাস্তাৰ মাজেৰে গৈছিলে তেওঁ ক'ত উপনীত হৈছিলেগৈ আৰু তেওঁ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল এই কুৱেশ্যনটোৰ এনচাৰ মোৰ এই ভিডিঅ'টোত খুব সুন্দৰভাৱে দিয়া আছে তোমালোকে তাৰ পৰা চাই নোট কৰি ল'বা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহি থাকে আৰু কুৱেশ্যন নম্বৰ 4ত দিছে ৰাইট দ্য ৱৰ্ড মিনিং ইন ইংলিছ তলত 3টা ৱৰ্ড দিছে যিকেইটাৰ মিনিং আমি ইংলিছত লিখিব লাগে স্লট ডাউনটিং আৰু ডিছপুইট এতিয়া তোমালোকে দেখা পাইছা স্লট মানে হৈছে নেৰো অপেনিং অৰ এ স্পেচিফিক টাইম অব্লিক প্লেচ এছাইন ইন এ চিডুল আৰু ডাউনটিং মানে হৈছে ইণ্টিমাইডেটিং অৰ চিমিংলি ডিফিকাল্ট টু ডিল উইথ ডিছপুইট মানে হৈছে ডিছএগ্ৰিমেণ্ট আৰ্গুমেণ্ট অৰ ডিবেট কুৱেশ্যন নম্বৰ 5 গিভ এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফলোয়িং আমাক 3টা ৱৰ্ড দিছে যিকেইটাৰ ৰাইমিং ৱৰ্ড আমি লিখিব লাগে ষ্টুড লে চাই আমি ষ্টুডৰ ৰাইমিং ৱৰ্ড লিখিব পাৰোঁ উড বা গুড ঠিক তেনেধৰণে লেৰ ৰাইমিং ৱৰ্ড হ'ব ডে প্লে আৰু চাইৰ ৰাইমিং ৱৰ্ড হ'ব হাই স্কাই এটচেট্ৰা নেক্সট কুৱেশ্যন নম্বৰ 6টোত দিছে ৰাইট দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেটছ
তো ইয়াত আমাক তিনিটা সেন্টেন্স দিছে হি কামস টু আৱাৰ হাউচ ওয়ান্স এ উইক বিটোত দিছে আই ৰিচিভ ইয়ৰ লেটাৰ য়েষ্টাৰডে আৰু চিটোত দিছে হি ৰিড বুক হুৱেন আই চ হিম এই তিনিটা আমি কাৰেক্ট টেন্স কৰিব লাগে ইয়াত এটো হ'ব হি কামস টু আৱাৰ হাউচ ওয়ান্স এ উইক ইয়াত যদি প্ৰতি সপ্তাহত আহে গতিকে এইটো এটা হেবিচুৱেল একশ্যন হয় অৰ্থাৎ অভ্যাসগত কাম গতিকে এইটো সিম্পল প্ৰেজেন্ট হয় ইয়াত ভাৰ্বত কামত ইয়েস প্লাস হৈছে আৰু বিটো দিছে ৰিচিভ ইয়ৰ লেটাৰ য়েষ্টাৰডে এইটো হৈছে সিম্পল প্ৰেজেন্ট গতিকে ভাৰ্বত ইডি লগ লাগিছে আৰু সি নম্বৰটো ইয়াৰ এনসাৰটো হ'ব হি ৱাজ ৰিডিং এ বুক হুৱেন আই চ হিম অৰ্থাৎ মই যেতিয়া তাক দেখিছিলোঁ হি এখন কিতাপ পঢ়ি আছিলে এইটো হৈছে একশ্যন ইন প্ৰগ্ৰেছ ইন দ্য পাষ্ট অৰ্থাৎ যেতিয়া তেওঁ দেখিছিলে সেই সময়ত কামটো চলি আছিলে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স হৈছে ৱাজ ৰিডিং হৈছে ইয়াত নেক্সট কুৱেশ্যন নম্বৰ 7ত আমাক দিছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোইং অৰ্থাৎ ভইচ চেঞ্জ কৰিব লাগে এটো দিছে আই এম ৰিডিং এ বুক আৰু বিটো দিছে দে প্লেড ফুটবল তো ইয়াত আই এম ৰিডিং এ বুক এই সেন্টেন্সটো ভইচ চেঞ্জ কৰিলে হ'ব এ বুক ইজ বিং ৰিড বাই মি আৰু দে প্লেড ফুটবল এই সেন্টেন্সটোৰ ভইচ চেঞ্জ কৰিলে হ'ব ফুটবল ৱাজ প্লেড বাই দেম নেক্সট এটো দিছে ফিল ইন দ্য ব্লেংকছ উইথ ৰাইট ডিটাৰমিনাৰ গিভেন ইন ব্ৰেকেটছ অৰ্থাৎ ব্ৰেকেটত আমাক ডিটাৰমিনাৰ দিছে তাৰ পৰা শুদ্ধটো আমি বাছি উলিয়াব লাগে প্ৰথমটো দিছে হি হেজ ডেছ মানি আমাক ডিটাৰমিনাৰ কেইটা দিছে মেনি অব্লিক মাছ বিটো দিছে চি ইজ ডেছ ইউৰোপিয়ান এইটো আমাক দিছে এ অব্লিক এন অব্লিক ডি আৰু চিটো দিছে হি ইজ ডেছ এম এ অব্লিক এন অব্লিক ডি ইয়াৰ এনসাৰসমূহ মই আগবঢ়ালোঁ এটো হ'ব হি হেজ মাছ মানি আৰু বিটো হ'ব চি ইজ এ ইউৰোপিয়ান ইয়াত ইটো ভাৱেল যদিও তাৰ আগত এ বহিছে আৰু চিটো দিছে হি ইজ এন এম এ ইয়াত এমটো যদিও কনচনেণ্ট কিন্তু এমটো উচ্চাৰণ কৰোঁতে আমি এটো আগত আহে গতিকে ভাৱেল স্পেলিং হয় গতিকে ইয়াত এৰ ঠাইত এন হৈছে নেক্সট 9 নম্বৰটো দিছে এনসাৰ এজ ডাইৰেক্টেড অৰ্থাৎ আমাক যেনেকুৱা ধৰণে নিৰ্দেশনা দিছে তেনেকুৱা ধৰণে কৰিব লাগিব এটো দিছে হি কেন ড্ৰাইভ এ কাৰ মেক ইণ্টাৰোগেটিভ বিটোত দিছে চি ৱেন টু মাৰ্কেট মেক ইট নিগেটিভ চিটোত দিছে চি ইজ ছিংগিং এ ছং এইটো কৰিব লাগে এড এ কুৱেশ্যন টেগ আৰু ডিটোত দিছে মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইষ্ট পিক ইন দ্য ৱৰ্ল্ড এইটো কৰিব লাগে ৰিৰাইট ইন দ্য পজিটিভ ডিগ্ৰীলৈ নিব লাগে আৰু ইটোত দিছে ৰবি ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ এইটো আমি কম্পেৰেটিভ ডিগ্ৰীলৈ নিব লাগে ইয়াৰ এনসাৰসমূহ আগবঢ়াইছোঁ এটো হ'ব কেন হি ড্ৰাইভ এ কাৰ বিটো হ'ব চি ডিড নট গ' টু মাৰ্কেট এইটো নিগেটিভ কৰা হৈছে চিটো দিছে চি ইজ ছিংগিং এ ছং ইজ নট চি এইটো টেগ কুৱেশ্যন কৰিবলৈ দিছিলে আৰু ডিটো হ'ব ন' আদাৰ পিক ইন দ্য ৱৰ্ল্ড ইজ এজ হাইছ এজ মাউণ্ট এভাৰেষ্ট এইটো আমাক পজিটিভ ডিগ্ৰীলৈ কনভাৰ্ট কৰিবলৈ দিছিলে আৰু ইটো হ'ব ৰবি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন আৱাৰ ক্লাছ এইটো আমাক কম্পাৰেটিভ ডিগ্ৰীলৈ নিবলৈ দিছিলে নেক্সট কুৱেশ্যন নম্বৰ 10 লাষ্ট কুৱেশ্যন ট্ৰেন্সলেট ইনটু ইংলিছ ইয়াত আমাক 4টা সেন্টেন্স দিছে বাক্য দিছে যিকেইটা আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগে এটো দিছে হি খোজকাঢ়ি বিদ্যালয়লৈ যায় বিট দিছে দিল্লী ভাৰতৰ ৰাজধানী চিটো দিছে তুমি কেতিয়াবা দিল্লীলৈ গৈছানে ডি দিছে আমি অসমত বাস কৰোঁ তো ইয়াৰ এনসাৰ কেইটা হ'ব হি গোজ টু স্কুল অন ফুট হি খোজকাঢ়ি স্কুললৈ যায় দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া দিল্লী ভাৰতৰ ৰাজধানী চিটো দিছে হেভ ইউ এভাৰ বিন টু দিল্লী আমাক দিছিলে তুমি কেতিয়াবা দিল্লীলৈ গৈছানে আৰু ডিটোত দিছে উই লিভ ইন আছাম আমি অসমত বাস কৰোঁ তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে ইংলিছৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' তোমালোকৰ হেল্পৰ বাবে আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ৰ থ্ৰুৱেদি তোমালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ